এটা আমাৰ কৰি চাওঁ 8.2 আছে তুমি কাষৰ বৰ্গটোৰ নাম ক'ব পাৰিবানে এটা এটা বৰ্গ আছে এই বৰ্গটোৰ নামটো কি হ'ব আমি যদি a ৰ পৰা আৰম্ভ কৰোঁ a b c d এই বৰ্গটোৰ নাম ক'ব পাৰোঁ a b c d ক'ব পাৰোঁ বা যদি আমি a ৰ পৰা আমি d লিখি আৰম্ভ কৰোঁ a d c b যেতিয়া আমি নাম ক'ব পাৰোঁ a d c b বুলি ক'ব পাৰিম আমি ক'ব পাৰিম a d c b বা a b c d গতিকে এটো কোনটো শুদ্ধ হ'ব a b c d আমাৰ শুদ্ধ হ'ব এটা বৰ্গ আৰু এটা আয়তৰ ঘূৰ্ণন এটা বৰ্গ a b c d লোৱা এটা a b c d বৰ্গ এটা বৰ্গটো ঘূৰোৱা এই বৰ্গটো ঘূৰাইছে ছবিটো এনেকুৱা হৈছে এই বৰ্গটো ঘূৰাইছে ছবিটো এটো হৈ গৈছে এটা কৈছে কি আমাক এটো এতিয়াও বৰ্গ হৈ আছে নে এই যেটো আমি বৰ্গটো ঘূৰাই দিলো এটো বৰ্গ হৈ আছে নে এটো বৰ্গ হৈ আছে মেন লিখিব লাগিব আছে ইয়াৰ আটাইবোৰ বাহু সমান হয়নে আমি যদি আটাইবোৰ বাহু আমি জুখি চাওঁ এটো আমাৰ 3 সেন্টিমিটাৰ এটো বাহু কিমান সেন্টিমিটাৰ হ'ব এটো 3 সেন্টিমিটাৰ যেনেকৈ আটাইকেইটা বাহু 3 সেন্টিমিটাৰ আটাইবোৰ সমান হয়নে আমি সমান বুলি লিখিব লাগিব বা আমি হয় বুলি লিখিব লাগিব তাৰপিছত আটাইবোৰ কোণ 90 ডিগ্ৰী হয়নে আমি জানো যে বৰ্গৰ ধৰ্মটো হৈছে বৰ্গৰ আটাইবোৰ কোণ 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী হৈছে আমি যদি এটো কোণ জুখো ঘূৰাই দিয়াৰ পিছতো বৰ্গটো আটাইবোৰ কোণ কিমান হ'ব 90 ডিগ্ৰী হৈছে এটো কোণ 90 ডিগ্ৰী হৈছে তেনেকৈ এটো কোণ জুখিলো আমি 90 ডিগ্ৰী পাম আটাইবোৰ কোণ 90 ডিগ্ৰী হয়নে আমি লিখিব লাগিব হয় ঘূৰ্ণনৰ পিছত বৰ্গ এটা বৰ্গ হৈ থাকে ঘূৰ্ণনৰ পিছত আমি ঘূৰোৱাৰ পিছত বৰ্গটো বৰ্গ হৈ থাকে তাৰ পিছত দিছে কৰি চাওঁ 8.3 এটা এটা আয়ত ঘূৰ্ণনৰ পিছত আয়তটো আয়ত হৈ থাকিবনে এটা এটা আয়তটো এটো ঘূৰাইছে দেখিছো আমি আয়তৰ ধৰ্ম কি আয়তৰ বিপৰীত বাহুবোৰ সমান এই বাহুটোৰ লগত এই বাহুটো সমান হ'ব লাগিব তেনেকৈ এই বাহুটোৰ লগত এই বাহুটোৰ লগত এই বাহুটো সমান হ'ব লাগিব এটা আমি যদি জুখি চাওঁ এটো আয়তটো ঘূৰাইছে আমি এই বাহুৰ দৈৰ্ঘ্য কিমান পাইছো আমি এটো 3.5 সেন্টিমিটাৰ যেনেকৈ এটো বাহুৰ দৈৰ্ঘ্য কিমান পাইছো আমি 3.5 সেন্টিমিটাৰ যেনেকৈ বাকিকেইটা বাহু সমান আৰু যদি আমি কোণকেইটা জুখো কোণকেইটা আমাৰ কিমান ডিগ্ৰী থাকিব এই প্ৰতিটো কোণ ইয়াত কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী আছে আয়তৰ প্ৰতিটো কোণ 90 ডিগ্ৰী ঘূৰোৱাৰ পিছতো আয়তটো আয়ত হৈ থাকিবনে সুধিছে গতিকে আমি লিখিব লাগিব থাকিব তাৰপিছত আমাক দিছে এটা আয়ত ABCD অঙ্কন কৰা এই বিন্দুটো স্থিৰ ৰাখি তিনিটা ঘূৰ্ণন আয়ত আঁকা আৰু সেইবোৰে আয়তৰ বৈশিষ্ট্য মানি চলা নাই পৰীক্ষা কৰা আমি এই বিন্দুটো একেঠাইতে ৰাখিব লাগিব ৰাখি পিনি বাকি তিনিটা আমি বিন্দু আমি কি কৈছো এই বিন্দুটো স্থিৰ কৰি আমি আয়তটো তিনি প্ৰকাৰে ঘূৰাই দিছো প্ৰথমটো এটো ABCD এটো ৰঙা আয়ত আছিলে তাৰপিছত আমি ঘূৰাই দিছো এটো ABCD হৈছে আকৌ ABCD হৈছে এতিয়া আমি যদি প্ৰতিটোৰ আমি দৈৰ্ঘ্য জুখি চাওঁ আৰু প্ৰতিটো কোণ যদি আমি জুখি চাওঁ এই প্ৰতিটো কোণ আমি 90 ডিগ্ৰী পাম এটো 90 ডিগ্ৰী হৈছে ঠিক তেনেকৈ এইকেইটা কোণ আমি জুখিলো আমি কিমান ডিগ্ৰী পাম এটো 90 ডিগ্ৰী পাম আৰু বিপৰীত বাহুবোৰ কিমান হ'ব সমান হ'ব গতিকে আমি লিখিছো কি এই বিন্দুটো স্থিৰ ৰাখি ABCD আয়তটো তিনি প্ৰকাৰে ঘূৰাই দিয়া হ'ল দেখা গ'ল যে প্ৰতিটোৱে একোটা আয়ত হয় কাৰণ এইবোৰে আয়তৰ বৈশিষ্ট্যসমূহ মানি চলে 3 নম্বৰ প্ৰশ্ন দিছে তোমালোকৰ জ্যামিতি বাকছত দুটা সংহতি বৰ্গ আছে এটা হৈছে 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী সংহতি বৰ্গ আৰু আনটো হৈছে 45 ডিগ্ৰী 45 ডিগ্ৰী আৰু 90 ডিগ্ৰী সংহতি বৰ্গ তুমি আৰু তোমাৰ বন্ধু যুটীয়াভাৱে দুটা তলত দিয়া কামবোৰ কৰিব পাৰা তোমালোকৰ দুইজনে 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এটা সংহতি বৰ্গ থাকিব সেইজোৰ কাষৰ চিত্ৰত দেখুৱাৰ দৰে ৰাখা গঠন হোৱা চতুৰ্ভুজবোৰ প্ৰতিটো কোণৰ মান কিমান যেহেতু জ্যামিতি বাকছত এনেকুৱা দুটা আকৃতি আছে দুটা বহাই দিবলৈ কৈছে দুইটা একে নহয় দুটা বেলেগ সংহতি বৰ্গ জ্যামিতি বাকছত আছে কিন্তু আমি কৈছে দুটা জ্যামিতি বাকছৰ পৰা আমি একে সংহতি বৰ্গ কোণটো থকা আমি ল'ব লাগিব 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী যদি এটো লৈছে 30 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী তেতিয়াহ'লে ইয়াৰ প্ৰতিটো কোণৰ মান কিমান প্ৰতিটো কোণ মানে এই কোণটো আমি যদি জুখো আমি যদি কোণমান যন্ত্ৰৰে এই কোণটো জুখো আমি পাম 90 ডিগ্ৰী পাম এই কোণটো 90 ডিগ্ৰী পাম তেনেকৈ এই কোণটো জুখিলো আমি 90 ডিগ্ৰী পাম এটো জুখিলো 90 ডিগ্ৰী পাম আৰু এটো কোণ জুখিলো আমি কিমান পাম 90 ডিগ্ৰী পাম এটোৰ বিপৰীত বাহুবোৰ জোখ কিমান যদি আমি এডাল বাহু চাওঁ আমি ইয়াৰ পৰা যদি চাওঁ 1 2 3 4 5 6 7 8 9 আছে এটোৰ বিপৰীত বাহুবোৰৰ জোখ কিমান এটোৰ সংহতি বৰ্গ ইয়াত যেটো লিখা আছে ইয়াৰ আমি যদি হিচাপ কৰো ইয়াৰ পৰা যদি চাওঁ আমি 1 2 3 4 5 6 7 8 9 10 ইয়াৰ এটো 10 সেন্টিমিটাৰ তেনেকৈ এটো 10 সেন্টিমিটাৰ হ'ব আৰু এফালে আছে 6 সেন্টিমিটাৰ 1 2 3 4 5
6 সেণ্টিমিটাৰ এফালে 6 সেণ্টিমিটাৰ আছে তাৰমানে ইয়াৰ বিপৰীত বাহুবোৰৰ জোখ কিমান লিখিব লাগিব আমি প্ৰতিটো কোণৰ মান কিমান 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰৰ জোখ ক্ৰমে 10 সেণ্টিমিটাৰ আৰু 6 সেণ্টিমিটাৰ গঠন হোৱা চতুৰ্ভুজটোৰ নাম কি তুমি ক'ব পাৰিবানে যেহেতু ইয়াৰ বিপৰীত বাহুবোৰ সমান হ'লে আকৃতিটো কি হ'ব এইটো এটা আয়ত হ'ব তাৰপিছত কৈছে কি এইটোৰ আন কিবা ধৰ্ম বিচাৰি পাইছানে এতিয়া আমি আয়তটোৰ কি দেখিলোঁ আয়তৰ আন ধৰ্মবোৰ হ'ল আয়তৰ কৰ্ণ মানে হৈছে আমি যদি এইকেইটা বিন্দু যদি আমি লগাওঁ এইটো এটা আমি কৰ্ণ হ'ব এডাল কৰ্ণ আৰু এডাল কৰ্ণ আয়তৰ কৰ্ণ কেইডাল আছে দুডাল আৰু কৰ্ণ দুডালৰ দৈৰ্ঘ্য সমান এতিয়া কৰ্ণ দুডালৰ দৈৰ্ঘ্য সমান এডাল কৰ্ণ কৰ্ণ দুডালৰ দৈৰ্ঘ্য সমান তাৰপিছত কৰ্ণ দুডাল ছেদবিন্দুত সমদ্বিখণ্ডিত হয় এই বিন্দুটোত যেনিবা কৰ্ণ দুডাল কাট খাইছে দুডাল কৰ্ণ এই বিন্দুটোত কাট খাইছে তেতিয়াহ'লে এইডোখৰ ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য আৰু ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য সমান ঠিক তেনেকৈ এইডোখৰ পৰা এইডোখৰলৈ দৈৰ্ঘ্য আৰু ইয়াৰ পৰা ইয়ালৈ দৈৰ্ঘ্য সমান তাৰপিছত বিপৰীত বাহুবোৰ সমান্তৰাল এতিয়া এডাল বাহুৰ বিপৰীতে এডাল বাহু আছে দুডাল সমান্তৰাল আৰু ইয়াৰ দৈৰ্ঘ্য সমান বিপৰীত বাহুবোৰ সমান আমি গম পালোৱে আয়তৰ তাৰপিছত সকলো অন্তঃকোণৰ যোগফল 360 ডিগ্ৰী আৰু প্ৰতিটো কোণে 90 ডিগ্ৰী আৰু গোটেইকেইটা কোণ যদি আমি যোগ কৰোঁ 90 চাৰিটা যোগ কৰিলে কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী হ'ব তাৰ পিছতো দিছে পিছতো আমাৰ সংহতি বৰ্গ দিছে যদি তুমি 45 ডিগ্ৰী 90 ডিগ্ৰী সংহতি বৰ্গযোৰ চিত্ৰত দেখুৱাৰ দৰে ৰাখা তেন্তে তুমি অন্য এটা চতুৰ্ভুজ পাবা এইটো এটা চতুৰ্ভুজ পাম যিকেইটা সংহতি বৰ্গ 45 আৰু 90 যিটো এনেকুৱা এটা তোমালোকে পাবা জ্যামিতি পাকস্থলীত আছে এনেকুৱা এটা 45 90 ডিগ্ৰী এনেকুৱা যদি দুটা তোমালোকে যদি ৰাখা গতিকে আমি এনেকুৱা এটা আকৃতি পাম সেই আকৃতিটো তুমি মন কৰিছেনে এইটোৰ সকলো বাহুবোৰ সমান হয় আমি সমান বুলি লিখিব লাগিব এইটোৰ কোণবোৰৰ বিষয়ে কি ক'বা আমি যদি প্ৰতিটো কোণ জোখোঁ এই প্ৰতিটো কোণ যদি জোখোঁ আমি এইটো আমি 90 ডিগ্ৰী পাম প্ৰতিটো কোণ আমি 90 ডিগ্ৰী পাম এইটো কোণ 90 ডিগ্ৰী পাম গোটেইকেইটা কোণ আমি 90 ডিগ্ৰী পাম তুমি এই চতুৰ্ভুজটোৰ নাম কি দিবা যিহেতু প্ৰতিটো কোণ 90 ডিগ্ৰী লগতে বিপৰীত আটাইকেইটা বাহু সমান গতিকে এইটো কি হ'ব এটা বৰ্গ হ'ব এই চতুৰ্ভুজটো অইন কিবা ধৰ্মৰ বিষয়ে ক'ব পাৰিবানে আমি ইয়াত লিখোঁ প্ৰথমতে কওঁ আমি সকলোবোৰ বাহু সমান আৰু এইটো কোণবোৰ সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু নামটো হ'ল কি হ'ব বৰ্গ তাৰপিছত বৰ্গৰ ধৰ্ম কি হ'ল সকলোবোৰ বাহুবোৰ সমান এই গোটেই বাহুকেইটা বৰ্গটো সমান সকলো কোণ সমান এই প্ৰতিটো কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আৰু প্ৰতিটো কোণ সমান প্ৰতিটো কোণেই 90 ডিগ্ৰী আৰু প্ৰতিটো কোণেই সমান কৰ্ণডালৰ দৈৰ্ঘ্য সমান ইয়াতে যদি আমি কৰ্ণ আঁকোঁ কৰ্ণডালৰ দৈৰ্ঘ্যটো সমান হ'ব ইয়াৰ পৰা যদি আমি এইটো কৰ্ণ আঁকোঁ আৰু এইডাল যদি আমি কৰ্ণ আঁকোঁ প্ৰতিডাল কৰ্ণৰ দৈৰ্ঘ্য সমান আৰু কৰ্ণডাল পৰস্পৰ লম্ব মানে এই যিটো কোণ হয় সিহঁতৰ মাজৰ যিটো কোণটো হয় 90 ডিগ্ৰী হয় প্ৰতিটো কোণ 90 ডিগ্ৰী হয় চাইনামত দিছে আমাক ধৰা হ'ল ৰাতুলৰ ঘৰ এ বিন্দুত আছে এইটো এটা এ বিন্দু ঘৰৰ পৰা তেওঁ 6 কিলোমিটাৰ পূবফালে গৈ তাৰ পৰা 4 কিলোমিটাৰ দক্ষিণফালে গ'ল ঘৰৰ পৰা এইটো পূবফালে গৈছে 6 কিলোমিটাৰ তাৰপিছত দক্ষিণফালে গৈছে এইটো দিশটো দিয়া আছে ইষ্ট এইটো ৱেষ্ট পূব পশ্চিম এইটো উত্তৰ এইটো দক্ষিণ নৰ্থ মানে উত্তৰ সাউথ মানে হ'ল দক্ষিণ তাৰ পৰা তেওঁ 3 কিলোমিটাৰ পশ্চিমৰ ফালে গৈ তাৰ পৰা 4 কিলোমিটাৰ উত্তৰ ফালে গ'ল অৱশেষত তেওঁ ক'ত অৱস্থিত হ'ব এতিয়া আমি ছবিটো এনেকৈ আঁকিম আমাক ইংগিত দিয়া আছে 1 কিলোমিটাৰ সমান 1 চেণ্টিমিটাৰ তাৰমানে এইটো 6 কিলোমিটাৰ কৈছে নহয় আমি 6 চেণ্টিমিটাৰ আঁকিব লাগিব পূবফালে প্ৰথমতে কৈছে ৰাতুলে এই বিন্দুৰ পৰা 6 কিলোমিটাৰ পূবফালে গৈছে গতিকে পূব দিশ কোনটো হ'ব এইটো গতিকে 6 কিলোমিটাৰ কৈছে যেতিয়া আমি 6 চেণ্টিমিটাৰ আঁকিম এইটো এই বিন্দু ইয়াৰ পৰা আমি আঁকিম 6 চেণ্টিমিটাৰ এইটো 6 চেণ্টিমিটাৰ পূবফালে গ'ল তাৰপিছত কৈছে আমাক এইটো পূব দিশলৈ গ'ল তাৰপিছত কৈছে আমাক তাৰ পৰা 4 কিলোমিটাৰ দক্ষিণফালে গ'ল মানে এইটো সাউথ দিশ মানে দক্ষিণ দিশ তলফালে আহিব 4 কিলোমিটাৰ আমি 4 কিলোমিটাৰ দক্ষিণ দিশলৈ আঁকিম এতিয়া এটা 4 কিলোমিটাৰ দক্ষিণ দিশলৈ আহিলে এটা 4 কিলোমিটাৰ তাৰপিছত কৈছে তেওঁ তাৰ পৰা আকৌ 3 কিলোমিটাৰ পশ্চিমৰ ফালে গ'ল ইয়াৰ পৰা পশ্চিমৰ ফালে গৈছে 3 কিলোমিটাৰ পশ্চিম দিশ এইটো গতিকে আমি এইফালে আঁকিম 3 কিলোমিটাৰ
এই 3 কিলোমিটাৰ আঁকিলোঁ ইয়াৰ পৰা তেওঁ 3 কিলোমিটাৰ পশ্চিমৰ ফালে আহিছে তাৰ পৰা আকৌ 4 কিলোমিটাৰ উত্তৰৰ ফালে গ'ল উত্তৰ দিশ এইটো আমাৰ উত্তৰ দিশ গতিকে ইয়াৰ পৰা আমি 4 কিলোমিটাৰ উত্তৰৰ ফালে আঁকি দিলোঁ এটা 4 কিলোমিটাৰ যেটো ইয়াৰ পৰা ইয়ালে 3 কিলোমিটাৰ হৈছে যেটো ইয়াৰ পৰা ইয়ালে 3 কিলোমিটাৰ আছে গতিকে এডখৰ পৰা এডখৰলৈ কিমান কিলোমিটাৰ হ'ব 3 কিলোমিটাৰ হ'ব গতিকে এই যেটো আকৃতি হল এই আকৃতিটো কি এটা আকৃতি এটো হল এটা আয়ত আকৃতি যেহেতু আয়তৰ বিপৰীত বাহুবোৰ সমান ইয়াৰ বিপৰীতটো 4 কিলোমিটাৰ হৈছে ইয়াৰ কিমান দিছে 3 কিলোমিটাৰ এটো বিপৰীত বাহু ইয়াৰ 3 গতিকে হেখত তেওঁৰ অৱস্থিতি কৰ হ'ব অৱস্থিতি কোন দিশত হ'ব প্ৰথমতে আছিল এই দিশত এই বিন্দুত আছিল তাৰ পৰা তেওঁ কোন দিশত হেখত আহিবিনি কোনটো পইণ্ট পালেগে এটো পইণ্টটো এই পইণ্টটো তেওঁ কোন দিশত হৈছে পূব দিশত তেওঁ ঘৰৰ পৰা কিমান দূৰত হৈছে 3 কিলোমিটাৰ যেহেতু ইয়াৰ পৰা ইয়ালে 3 কিলোমিটাৰ গতিকে 6 কিলোমিটাৰ পূবলৈ গৈছিলে প্ৰথমতে 6 কিলোমিটাৰ পূবলৈ গৈছিলে গতিকে এটা 3 কিলোমিটাৰ মানে ইয়াৰ পৰা ইয়ালে 6 কিলোমিটাৰ হেখত তেওঁ অৱস্থিতি ঘৰৰ পৰা পূব ফালে 3 কিলোমিটাৰ আমি লিখিব লাগিব যে উত্তৰটো অৱশেষত তেওঁ ক'ত অৱস্থিতি হ'ব ঘৰৰ পৰা 3 কিলোমিটাৰ পূবত অৱশেষত তেওঁ অৱস্থিতি ক'ত হ'ব আমি যে লিখিব লাগিব আমি ছবিটো গম পালো তেওঁ আহি এই বিন্দুত উপস্থিত হ'ব তাৰ মানে এই বিন্দুৰ পৰা 3 কিলোমিটাৰ পূব ফালে এটো পূব দিশ যেটো পূব দিশ গতিকে পূব ফালে তেওঁ উপস্থিত হ'ব আমি লিখিব লাগিব এই বিন্দুৰ পৰা 3 কিলোমিটাৰ পূব দিশত তাৰ পিছৰ প্ৰশ্নটো হৈছে আমাক তেওঁ গতি কৰা চতুৰ্ভুজৰ আকৃতিটো কি তেওঁ যেটো চতুৰ্ভুজ আকৃতি গঠন হ'ল এটো যেটো আকৃতি গঠন এই আকৃতিটো হৈছে এটা আয়ত গতিকে আমি লিখিম আয়ত আকৃতি 2 নম্বৰটো লিখিম আমি আয়ত আকৃতি 3 নম্বৰটো কৈছে আমাক এই ক্ষেত্ৰত 3 কিলোমিটাৰ ঠাই 4 কিলোমিটাৰ গতি কৰিলে কি আকৃতি পোৱা গ'লতেন তেওঁ যদি এই 3 কিলোমিটাৰ নহয় যদি তেওঁ 4 কিলোমিটাৰ গতি কৰিলে হলে তাৰ মানে আমাৰ কৈছে এই দিশটো আমাৰ 4 কিলোমিটাৰ আছে এই দিশটো আমাৰ 4 কিলোমিটাৰ আছে যদি এফালে তেওঁ 4 কিলোমিটাৰ গতি কৰিলে এই 3 ঠাই যদি 4 হলতেন এফালে যদি 4 গতি কৰিলে হেতেন এফালে যদি 4 গতি কৰিলে হেতেন গতিটো আটাকিটা বাহু সমান হলতেন এটো কি আকৃতি হলতেন এটা বৰ্গ হলতেন আমি লিখিলো হেতেন এটো এটা বৰ্গ হলতেন